একেবাৰে আপোনাৰ সবতকে মানে জেনুইন প্ৰাইস পাব। এখন দাম ৰাখিছে 195, হয়। এখন দাম ৰাখিছে 2,10,000, এখন দাম ৰাখিছে আপোনাৰ 2,10,000, এটো 56 চলিছে, এটো 72 70 ফিউচাৰ্স তেতিয়া দিছিলে। আপোনাৰ ইয়াত চাৰ্জাৰ সকেট আহে, এলৈকে আপোনাৰ এফ্ৰন সিল আছে। নমস্কাৰ, মই আৰিফ, আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো বৰ্তমান এখন নতুন ডিলাৰ, নতুনকৈ অপেনিং হ'ব গৈ আছে ডিলাৰ। যিহেতু এইটো দেখা পাইছে বেক সাইডে এইটো গোটেইখিনি ডিলাৰ হ'ব, দুটা শাটাৰ আছে, দুটা নতুনকৈ অপেনিং হ'ব গৈ আছে। আজি ফাৰ্ষ্ট তেওঁলোকে গাড়ী উঠোৱা আৰম্ভ কৰিছে। যিহেতু ডিটেইলছ দিম গাড়ীখিনি, তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ ডিলাৰ অপেনিং হৈ আছে, বেক সাইডে আপোনালোকে দেখা পাইছে। আৰু ইয়াৰ বেক সাইডৰ পাৰ্কিং আছে, ইয়াতো গাড়ী সোমাব। দাদাহঁতে গাড়ী উঠোৱা আৰম্ভ কৰিছে। বৰ্তমান 3খন গাড়ী আছে, 3খন গাড়ীৰ ডিটেইলছ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেন্তে আহক আমি বেছি দেৰি নকৰোঁ, এই ডিলাৰৰ স্বত্বাধিকাৰী ফিউজদাৰ লগত আমি কথা পাতিম, তাৰপিছত আপোনালোকক বাকী ডিটেইলছ দি আছোঁ। আমাৰ লগত দেখা পাইছে প্ৰথমবাৰৰ বাবে ফিউজদা, তেখেতক হয়তো কোনোবা আগতে দেখা পাইছে নমস্কাৰ ভিডিঅ'ত। আজি ফিউজদাৰ গাড়ী উঠাইছে, নতুনকৈ ডিলাৰ অপেনিং হৈ আছে। হয়, নতুনকৈ আপোনাৰ বৰঈদৰ পিছত অপেনিং হ'ব। মানে বৰ্তমান গাড়ী গুৰা আমি ষ্টক কৰি আছো। এইটো মানে ইয়াত কাম চলি আছে, ভিতৰত কাম চলি আছে, পিছফালে পাৰ্কিং আছে। আৰু বৰ্তমান আপোনাৰ গাড়ী 5খন ষ্টকত আছে। 2খন আপোনাৰ মানে সাৰ্ভিসিঙত দিয়া হৈছে। এই 2খন আপোনাৰ মানে দুদিনৰ ভিতৰত আহি যাব। বৰ্তমান এই 3খন মানে আপোনাৰ গোটেই ক্লিয়াৰ আছে, গাড়ীত একো কাম নাই। এই 3খনত আপোনাৰ আৰু কাগজ পাতি আপোনাকে ইনক্লুড কৰি দিব, ইনক্লুড হৈ যাব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়। ওকে, এড্ৰেছটো আপুনি এবাৰ কৈ দিয়ক। এড্ৰেছটো আপোনাৰ নগাঁও টাউনৰ পৰা আপুনি যদি মেইন নগাঁও টাউনৰ পৰা ৰূপুৰীৰ ফালে আহা ৰাস্তাটোত আপুনি সোমাই আহি পেলাই অলপ আহি কিনে আপোনাৰ দলং এখন পাব। দলংটো পাৰ হৈ আপোনাৰ বজাৰখনৰ লগতে খোলমাৰি বুলি কয়, তাতে মানে আমাৰ মাজৰতি চাৰিআলি যোনটো, হয়, মাজৰতি চাৰিআলিৰ পৰা লেফ্ট চাইডে সোমাই আহি পেলাই 2 কিলোমিটাৰ আহিলে, আৰু যদি আপোনাৰ প্ৰব্লেম হয় তাই মাজৰতি চাৰিআলিত আহি তেখেতক ফোন কৰিব, তেখেতে নিশ্চয় আপোনাক লৈ আহিব, হেল্প কৰি দিব। ঠিক আছে, আশা কৰো আপোনাৰ ডিলাৰটোৰ কাৰণে শুভেচ্ছা জনালো, আৰু গাড়ী উঠাক, ভাল আগলৈ যাক। আপোনাক মই আগৰ পৰাই দেখা পাই আহিছো। ফাইনেলি মই চক খাই গলো, আপুনি ডিলাৰ খুলিছে বুলি ফোন কৰিলে, আহিলো। আমাক প্ৰথমে গাড়ী ডিটেইলছ লাগে। গাড়ী ডিটেইলছ আমি দিয়াৰ আগতে এটা কথা কৈ দিওঁ, মই আপোনালোকক জাষ্ট ইনফৰমেশ্যন দিছো, বাকী টেষ্ট ড্ৰাইভ ভেৰিফাই তেওঁলোকে নিজে কৰি ল'লে হ'ল। আপোনালোকে যেনেকে ইচ্ছা তেনেকে চাই ল'ব। মই জাষ্ট আপোনালোকক গাড়ী দেখুৱাব লাগে, মই গাড়ী দেখুৱাই দিছো, কেনেকুৱা গাড়ী কি গাড়ী। দাদা আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ। হয়, এইখন আপোনাৰ 2014ৰ মডেল হয়, ছেকেণ্ড অনাৰ হৈ আছে গাড়ীখন। অৰিজিনেল পেইণ্টত আছে, গোটেই গাড়ী আপোনাৰ একো প্ৰব্লেম নাই। আফটাৰ মাৰ্কেট আপোনাৰ এণ্ড্ৰইড লগোৱা আছে গাড়ীখনত। 2014তে আপোনাৰ কোম্পানীয়ে ভাল ফিউচাৰ্ছ দিছিলে এইখন গাড়ীত। আপুনি যদি দেখা পায় পিছফালে এইফালে আপোনাৰ আমৰেছ আছে, এইটো আপোনাৰ আমৰেছ পাই যাব ইয়াত। লাক্সাৰী ফিউচাৰ্ছ তেতিয়া দিছিলে। আপোনাৰ ইয়াত চাৰ্জাৰ সকেট আহে। আপোনাৰ এইফালে আপোনাৰ যদি পিছফালে বহা মানুহজনৰ যদি মোবাইল চাৰ্জ দিব খোজে, আপোনাক দেখুৱাই দিওঁ। ডিগি স্পেচটো চাব পাৰে, এইটো আপোনাৰ ডিগি স্পেচ বহুত পাই যাব। এইটোত টনি বক্স লগোৱা আছে গাড়ীত। আপোনাৰ বাকী এলৱেল আছে, এইটোতো আপোনাৰ ছেকেণ্ড টপ মডেলটো হয়। গাড়ীখনত মানে কৰিবলগীয়া একো কাম নাই। টায়াৰৰ পাৰ্চেণ্টেজ আপোনাৰ এতিয়াও 80-70% আছে। স্পেয়াৰ টায়াৰটো আনটাচ হৈ আছে। এইটো ৰানিং হৈছে, এইটো আপোনাৰ চলিছে 72,000 জেনুইন চলিছে। এইটো আপোনাৰ ডিজেল ভাৰ্জন হয়। কিবা এক্সিডেণ্টেল? একো এক্সিডেণ্টেল নাই, গোটেই গাড়ী আপোনাৰ চিল আছে। আপোনাৰ এইখনত 72,000 জেনুইন চলিছে। ডিজেল ভাৰ্জন হয়, পেট্ৰল নহয়, ডিজেল। আৰু গোটেই গাড়ী আপোনাৰ চিল আছে। আপুনি নিজে আহি পেলাই টেষ্ট ড্ৰাইভ কৰক, লগত মেকাৰ লৈ আহক। এচি চেচি চব ৰানিং। কিমান আহিব এইখন? প্ৰাইচ আহিব আপোনাৰ আস্কিং প্ৰাইচ আহিব 2,10,000। 2,10,000। ওকে, নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব। ঠিক আছে, ওকে। তাৰপিছত নেক্সট ক'ব আমাক ইয়ন। এইখন আপোনাৰ ইয়ন মেগনা প্লাছ হয়, 2017ৰ মডেল। এইখন গাড়ী আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীৰ আপোনাৰ কৰিবলগীয়া একো কাম নাই, সাৰ্ভিসিং লৈকে দিয়া আছে এইখনত আপোনাৰ। আৰু আমি বিশেষকে যিমান গাড়ী আনো ডিলাৰত, সবতকে আমি আগত গাড়ীবিলাক আনি পেলাই মবিল, কুলেণ্ট, সাৰ্ভিসিং এইবিলাক প্ৰথমতে চেক কৰাই লওঁ। মানে একো কাম থকাকে আমি কাষ্টমাৰক গাড়ী দিব নোখোজো, যাতে কাষ্টমাৰে যেনেকে ছেটিছফাই হয় আমি তেনেকে মানে গাড়ী সম্পূৰ্ণ কাম কৰি মেলিহে দিব খোজো।
এখন আপোনাৰ অৰিজিনেল পেইণ্টত আছে এসেসৰিজো লগোৱা আছে বহুতখিনি আপোনাৰ ক্ৰোম এইবিলাক সব লগোৱা আছে এখন জেনুইন চলিছে আপোনাৰ 56 বা 57 এৰাউণ্ড এনেকুৱা চলিছে ওকে কিমান আহিব এখন আহিব আস্কিং প্ৰাইস আপোনাৰ 2,05,000 2,05,000 নেগোচিয়েবল হৈ যাব ঠিক আছে অনটেবল তাৰপিছত নেক্সট কব আমাক ইয়ন এখনো আপোনাৰ 2016 লাষ্টৰ মেনুফেকচাৰ 16 লাষ্ট মানে 17 ধৰিব 17 আৰু এখনো মেগনা প্লাস এখন আপোনাৰ চলিছে এটা ইঞ্জিন চাব পাৰিম নি চাব পাৰিব ইঞ্জিনটো দেখাই দিও গাড়ী আপোনাৰ আহিছে কালি আহিছে ষ্টকত এতিয়ালৈকে আপোনাৰ এফ্ৰন সিল আছে এতিয়ালৈকে আপোনাৰ সাফা কৰা হোৱা নাই বাকি ইঞ্জিন গিয়াৰবক্স এবিলাকৰ একো প্ৰবলেম নাই গাড়ী জেনুইন আছে জেনুইন কিলোমিটাৰ চলা হয় কোনো টেম্পাৰিং নাপাব আৰু এক্সিডেন্টাল ইস্যু নাথাকে এক্সিডেন্টাল ইস্যু পাব নেকি নাই কোনো এক্সিডেন্টলি ইস্যু গাড়ী আমাৰ ইয়াত নাপায় কোন এক্সিডেন্টলি গাড়ী আমি চাই চিটিহে আনো ওকে মানে কোনো এক্সিডেন্ট থকা গাড়ী আমি বিশেষকৈ নলওঁ কিমান আহিব এখন আস্কিং আহিব আপোনাৰ 1,95,000 1,95,000 সব কমে দি আছে একেবাৰে আপোনাৰ সবতকে মানে জেনুইন প্ৰাইস পাব মানে আপোনাৰ আমি গাড়ী চাও যে কাস্টমাৰ গাড়ীবিলাক আমাৰ পৰা লৈ যাতে স্যাটিসফাই হয় মানে ধৰি লওক গোটেই অসমৰ ভিতৰত যাতে দুটকা কমত পায় তেনেকৈহে বিচাৰো মই ঠিক আছে দেখা পাইছে এইটা তিনটা গাড়ী আছে আপোনালোকে এবাৰ কন্টাক্ট কৰিব এখন দাম ৰাখিছে 195 হয় এখন দাম ৰাখিছে 2,10,000 এখন দাম ৰাখিছে আপোনাৰ 2,10,000 আৰু তিনিখন গাড়ীয়ে আপোনাৰ নেগোচিয়েবল হৈ যাব আৰু তিনিখন গাড়ীতে আপোনাৰ নন এক্সিডেন্টাল পাব আপোনালোকে এবাৰ নিজে চেক কৰি ল'ব টেষ্ট ড্ৰাইভ কৰি ল'ব ভেৰিফাই কৰি ল'ব তাৰ পিছত গাড়ী ল'ব আৰু তিনিখনে বেছিভাগ কমে চলা আৰু লাখতটো কোনো যোৱা নাই লাখত যোৱা নাই এটা 50 এটা 70 আৰু এটা কিবা এটা চলিছে এটো আপোনাৰ 44 এটো 44 চলিছে এটো 56 চলিছে এটো 56 চলিছে এটো 72 চলিছে আৰু দামো একদম কমতে ৰাখিছে মানে একেবাৰে জেনুইন প্ৰাইস ৰাখিছো আৰু ফাইনান্সত হলে কেইদিনত গাড়ী ওলাই যাব ফাইনান্সত আপোনাৰ প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰিব মেইনলি যদি তেখেতৰ প্ৰফাইলটো ভাল হয় তেতিয়া অল আসাম ফাইনান্স হৈ যাব ওকে মিনিমাম ধৰি লওক এৰাউণ্ড 5 ডেজৰ পৰা 7 ডেজৰ ভিতৰত ওকে ঠিক আছে আশা কৰো দাদা আপোনাৰ যোনটো দাম এতিয়া আছে যেতিয়া আপুনি ডিলাৰ খুলি আৰু গাড়ী যেতিয়া ৰখাব তেতিয়া দামটো যাতে এনেকে ৰাখে বুলি আশা ৰাখিছো নিশ্চয় মই ভাবিম যাতে মোৰ পৰা কাস্টমাৰ যাতে স্যাটিসফাই হয় আৰু যাতে সবতকে কম দামত মোৰ পৰা গাড়ী লৈ যাব পাৰে আৰু যাতে মানে আপোনাৰ এতিয়া চাক বহুত ডিলাৰ নথকা নহয় সব ডিস্ট্ৰিক্টতে আপোনাৰ ডিলাৰ হৈছে গতিকে এইখিনি মই বিচাৰো যাতে আপোনাৰ বেলেগতকে যাতে মোৰ তাত কম পায় ওকে আৰু দুখন গাড়ী আপোনাৰ ষ্টকত আছে এখন হল আপোনাৰ গ্ৰেনাইট এণ্ড মেগনা এখন আপোনাৰ 18 লাষ্টৰ এখন আস্কিং হৈ যাব আপোনাৰ 370 আৰু এখন আছে আপোনাৰ চেভুলেট চেল 2013 চনৰ হয় এখন আপোনাৰ 140 দি দিব পাৰিম 1,40,000 ঠিক আছে হেটো নেগোচিয়েবল আপোনাৰ কিবা এটা চাই দিব পাৰিম খুব বেছি নোৱাৰো কাৰণ গাড়ী দুখনে আপোনাৰ যিখন গাড়ী আহিছে বৰ্তমানলৈকে গাড়ী সবকিটা আপোনাৰ খুব ধুনীয়া কন্ডিশন গাড়ীত কৰিবলগীয়া একো কামেই নাই এইখিনি ক'বলৈ আছিল নতুন ষ্টক আলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীন নাম্বাৰ দি আছে আপোনালোকে কন্টাক্ট কৰি ল'ব আজিলৈ ইমানতে টাটা বাই বাই জয় অসম